মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু এই নতুন বছৰ উপলক্ষে মই মোৰ ইউটিউব চেনেলটোৰ যোগেদি এটা সৰু মেছেজ আপোনালোকলৈ দিব বিচাৰিছোঁ। আজি মই গ্ৰামাৰৰ ভিডিঅ' নবঢ়াম, আপলোড নিদিওঁ। মই ক'ব বিচাৰিম যে যি দিন গুচি গ'ল বা যি বছৰ গুচি গ'ল, সেই বছৰত আমাৰ যিমান ভাল আছিলে, বেয়া আছিলে, সেই গোটেইখিনি কথা আজি আমি নতুন দিনত পাহৰি যাওঁ। বেয়া অভিজ্ঞতা আমি মনত নাৰাখোঁ। পাষ্ট ইজ পাষ্ট, অতীত অতীতেই। আৰু অতীতত যিবিলাক দুখ বেদনা আমাৰ আছিলে, সেই দুখ বেদনা আমি উভতাই অনাটো আমাৰ কাৰণে ভাল নহয়। দুখ বেদনা উভতাই অনা মানে নতুনৰ যিটো সুখ, সেইটোৰ সোৱাদ পোৱা নাযাব। অতীতত যদি কিবা ভাল অভিজ্ঞতা, ভাল শিক্ষা আছে, সেইখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত এই নতুন বছৰত আমি এটা নতুন উদ্যমেৰে আমি আমাৰ জীৱনটো নতুনকৈ গঢ়ি লোৱাৰ এটা পণ কৰিম। যি জীৱনত থাকিব শিক্ষা। শিক্ষা অবিহনে আমি এখোজো আগবাঢ়িব নোৱাৰোঁ। আমাৰ মুৰব্বীসকলে বা ডাঙৰসকলে, জ্ঞানী গুণীসকলে কয় যে বুদ্ধিৰ দৌৰ অলপ আৰু বিদ্যাৰ দৌৰ বহু দূৰ। নিশ্চয় এটা প্ৰভাৱ আৰু ধুনীয়া কথা, যিটো বহুত মিনিংফুল, য'ত বহুত অৰ্থ সোমাই আছে। যে বুদ্ধিৰ দৌৰ অলপ, অৰ্থাৎ বুদ্ধিৰে আমি এজন মানুহৰ যিমান বুদ্ধি নাথাকক কিয়, সেই বুদ্ধিৰে দৌৰি যায়, অৰ্থাৎ কিবা এটা কামত সফলতা পাবলৈ গৈ বহুত বাধাৰ সৃষ্টি হয়। বাধা পাব বা তেওঁৰ সেই গন্তব্যস্থানত উপনীত হ'ব নোৱাৰিবও পাৰে, কাৰণ তেওঁৰ বিদ্যা নাই। অ'কে, বুদ্ধিৰ দ্বাৰাই গোটেইখিনি কাম আমি জীৱনত সমাধান কৰিব নোৱাৰোঁ, যদিহে আমাৰ কি নাথাকে, বিদ্যা নাথাকে। সেইকাৰণে কোৱা হয় যে বুদ্ধিৰ দৌৰ অলপ বা চুটি আৰু বিদ্যাৰ দৌৰ বহু দূৰ। গতিকে এতিয়া আমি অলপ কথাটো পৰ্যালোচনা কৰি চাওঁ। পৰ্যালোচনা কৰি চালে আমি গম পাম, যদি বিদ্যা আৰু বুদ্ধি দুয়োটা লগ লাগি যায়, অৰ্থাৎ মানুহজনৰ বুদ্ধিও আছে আৰু বিদ্যাও আছে, ডেট মিনছ শিক্ষাও আছে, তেতিয়াহ'লে এই দৌৰটো আৰু দীঘলীয়া হৈ যাব। নিশ্চয় এই দৌৰটো আৰু কি হ'ব, দীঘলীয়া হৈ যাব। তাৰ অৰ্থ যে আমি জীৱন সংগ্ৰামত আমি কিছুমান লক্ষ্য বান্ধি লওঁ। জীৱন সংগ্ৰামত বা জীৱন যাপনৰ ক্ষেত্ৰত আমি কিছুমান লক্ষ্য বান্ধি লওঁ, আৰু সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি সদা ব্যস্ত বা সদায় চেষ্টা কৰোঁ। আৰু সেই চেষ্টাৰ মাধ্যম যেতিয়া বিদ্যা আৰু বুদ্ধিৰ দ্বাৰাই হৈ যাব, তেতিয়াহ'লে কিন্তু আমি তাতে কি পাম, সফলতা পাম। অৰ্থাৎ আমাৰ বিদ্যা আৰু বুদ্ধিৰ লগ লাগিলে আমাৰ সফলতা বা গন্তব্যৰ যিটো স্থল, সেই গন্তব্যস্থলৰ যিটো যাত্ৰা, সেইটো একেবাৰে মসৃণ হ'ব, একেবাৰে মসৃণ হ'ব, স্মুথ হৈ যাব। আজি মই শ্ৰোতা বুলিয়ে কৈছোঁ, মৰমৰ বা শ্ৰদ্ধাৰ শ্ৰোতাসকল, যে আজি নতুন বছৰত আমি বহুত কথাই ভাবিছোঁ। আমি নতুন বছৰত বহুত কথাই ভাবিছোঁ। যেনেকৈ আমাৰ ছাত্ৰসকলে ভাবে যে এইবাৰ HSLC পৰীক্ষা হৈ গ'ল, বাৰু পৰীক্ষা আগতে ভালদৰে পঢ়া নাছিলোঁ, পৰীক্ষাৰ সময়ত যি পঢ়িছোঁ সেইখিনি পঢ়াত বেছি কামত আহিছে। যদি এনেকৈ মই আৰম্ভণিৰ পৰাই পঢ়িলোহেঁতেন, তেতিয়াহ'লে মোৰ ৰিজাল্ট আৰু বহুত ভাল হ'লহেঁতেন। কিন্তু সুযোগ পাৰ হৈ গ'ল, অৰ্থাৎ হেঁতেন কথাটোৰ আৰু সুযোগ নাই, পাৰ হৈ গ'ল, চান্সটো গুচি গ'ল। ডেট মিনছ যদি পঢ়িলোহেঁতেন প্ৰথমৰ পৰা আৰু বহুত ভাল হ'লহেঁতেন, কাৰণ পৰীক্ষাৰ আগত এইখিনি পঢ়িয়ে মই ইমান ভাল ৰিজাল্ট কৰিছোঁ। এইবাৰ মই কি কৰিম, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বা বেলেগ যি ভৱিষ্যতে আহিবলগীয়া পৰীক্ষা আছে মোৰ সন্মুখত, এই আটাইবিলাক পৰীক্ষাৰ কাৰণে মই কিন্তু প্ৰথমৰ পৰাই প্ৰস্তুতি ল'ম আৰু ভালদৰে লিখা পঢ়া কৰিম। এনেকুৱা ধৰণৰ আমি পণ কৰা আমি ষ্টুডেণ্টসকলৰ মাজত দেখিবলৈ পাওঁ, যে প্ৰতিজ্ঞা লয়, আগত যি হ'ল ৰিয়েলাইজেশ্যন আহে, অৰ্থাৎ উপলব্ধি হয় যে আগত যি হ'ল, কিন্তু এইবাৰ তেনেকুৱা ভুল নকৰোঁ, আজিৰ পৰা কিন্তু
মই আৰু আগন্তুক পৰীক্ষাত সন্মুখৰ পৰীক্ষাত ভাল কৰাৰ কাৰণে যিমান কষ্ট কৰিবলৈ যিমান চেষ্টা কৰিব লাগে আটাইখিনি কামেই মই ভালদৰে কৰি যাম। চ' পিতৃ মাতৃকো তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে যে মা দেউতা মোৰ যি হ'ল এইবিলাক কথা আৰু ভাবি নাথাকিবা, মই সন্মুখত থকা পঢ়া পাতিখিনি ভালদৰে কৰিম। ঠিক তেনেদৰে মই এইখিনি কথাই বুজাবলৈ বিচাৰিছোঁ যে যোৱা বছৰত আমাৰ যি হ'ল য'ত ভুল হৈছে এইটো তাৰ শুধৰণি আৰু কোনো ৰাস্তা নাই, হৈ গ'ল কাৰণ সময় গ'ল। টাইম কেন নেভাৰ বি গট এগেইন। আপোনালোকে জানে যে পৃথিৱীৰ চব বস্তুৱে আমি ঘূৰাই পাব পাৰোঁ, কিন্তু সময়ৰ ঘড়ীৰ কাঁটাডাল কি আমি ওলোটাই ঘূৰাব নোৱাৰোঁ। যি 1 মিনিট 1 ছেকেণ্ড সময় দুনিয়াৰ পৰা বা নিজৰ জীৱনৰ পৰা গুচি যায় সেইটো আৰু কেতিয়াও ৰিগেইন নহয়। সেইকাৰণে মানুহে কয় মানি লষ্ট কেন বি ৰিগেইনড, হেল্থ লষ্ট কেন বি ৰিগেইনড, বাট টাইম এণ্ড কেৰেক্টাৰ লষ্ট কেন নেভাৰ বি ৰিগেইনড। নিশ্চয় আপোনালোকে জানে, এইটো এটা কমন কথা, মেক্সিমাম মানুহৰ মুখে মুখে আছে যে মানি লষ্ট কেন বি ৰিগেইনড, হেল্থ লষ্ট কেন বি ৰিগেইনড, বাট টাইম এণ্ড কেৰেক্টাৰ লষ্ট কেন নেভাৰ বি ৰিগেইনড। চ' মই এই কথাবিলাক আজি নতুন দিনত আপোনালোকৰ মাজত মেছেজ হিচাপে দিব বিচাৰিছোঁ। অৰ্থাৎ মানি যদি হেৰুৱাই যায়, টকা হেৰুৱাই গ'লে টকা ঘূৰাই পোৱা যায়। কোনোবাৰ টকা হেৰুৱাইছে বা কোনোবা ধনী অৱস্থাৰ পৰা দুখীয়া হৈছে, আকৌ তেওঁৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, সম্পদশালী হৈ যাব পাৰে। কোনোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, অৰ্থাৎ বেমাৰ হৈছে, কিবা স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে। চ' ভালকৈ ট্ৰিটমেণ্ট হ'লে তেওঁ কি হ'ব, আকৌ স্বাস্থ্য ঘূৰাই পাব, পুনৰ স্বাস্থ্য ঘূৰাই পোৱা যায়। গতিকে এই কথাবিলাক কিন্তু সঁচা। কিন্তু আমাৰ জীৱনৰ পৰা যদি সময় গুচি যায়, সেইটো কিন্তু আমি এইটো বেক কৰি আনিব নোৱাৰোঁ। ঠিক তেনেদৰে আমাৰ আৰু এটা অমূল্য সম্পদ আমাৰ জীৱনৰ জীয়াই থকা অৱস্থালৈকে, অৰ্থাৎ আমি যিমান দিনলৈকে জীয়াই থাকোঁ, সেই জীয়াই থকা দিনলৈকে কিন্তু আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদটো হ'ল আমাৰ চৰিত্ৰ। আৰু সেইকাৰণে কোৱা হৈছে যদি কোনোবাৰ যদি এদিনৰ কাৰণে 1 ছেকেণ্ডৰ কাৰণে যদি চৰিত্ৰ বেয়া হৈ গ'ল, তেতিয়াহ'লে কিন্তু সেই বেয়া চৰিত্ৰটো আকৌ কেতিয়াও ঘূৰাই আনিব নোৱাৰি। তাৰপিছত ধৰক মানুহজন বহুত সাধুয়ে হ'ল, বহুত সন্তই হৈ গ'ল, বহুত ডাঙৰ মানুহ হৈ গ'ল, কিন্তু সেই মানুহজনৰ ৰেফাৰেঞ্চ অহাৰ লগে লগেই কিন্তু সমাজত কি আলোচনা হ'ব, সেই মানুহজন এই যে এনেকুৱা বেয়া কাম এটা কৰিছিলে, সেই এটা দাগ চিৰজীৱনৰ কাৰণে মানুহৰ থাকি যায়। সেইকাৰণে কোৱা হয় কেৰেক্টাৰ ওৱান্স লষ্ট কেন নেভাৰ বি ৰিগেইনড। তাৰমানে কেৰেক্টাৰ যদি এবাৰ লষ্ট হৈ যায়, তেতিয়াহ'লে সেই কেৰেক্টাৰৰ ফেম জীৱনত আনিব নোৱাৰি। ইভেন মানুহ জীয়াই থকা সময়ত বা মৃত্যুৰ পিছতো তেওঁৰ ভাল কোৱাৰ লগে লগে সেই বেয়া কথাটো মানুহৰ মাজত চৰ্চা হৈয়ে থাকে। ঠিক তেনেকৈ আমাৰ জীৱনৰ মূল্যৱান সময়, এইটোতো আৰু সাংঘাতিক কথা যে জীৱনৰ মূল্য বা সময়, পৃথিৱীৰ যি সময় সৃষ্টিকৰ্তাই ধৰি দিয়া সময় তেওঁৰ হাতত, আৰু তেওঁ যেনেকৈ এই সময় পৰিচালনা কৰি আছে, ইয়াত কোনো বৈজ্ঞানিকে, পৃথিৱীৰ কোনো জ্ঞানী গুণীয়ে ইয়াত হাত লগাব পৰা নাই আৰু নোৱাৰে যে মই জীৱনত 1 ছেকেণ্ড ঘূৰাই পাৰ হৈ যোৱা ছেকেণ্ড কেতিয়াও আনিব নোৱাৰে। গতিকে টাইম লষ্ট কেন নেভাৰ বি ৰিগেইনড। অ'কে, কেৰেক্টাৰ লষ্ট কেন নেভাৰ বি ৰিগেইনড, বা মানুহে ক'ব পাৰে কেৰেক্টাৰ লষ্ট অল লষ্ট, অৰ্থাৎ চৰিত্ৰ হেৰাল তো তাৰ জীৱনৰ গোটেই সম্পত্তি হেৰাই গ'ল। অ'কে, চ' টাইম এনেকুৱা, ই সদায় গতিশীল, ডাইনেমিক হয়, আৰু ইয়াৰ যিটো গতি সদায় কি আগফালে হয়, ই পিছফালে ঘূৰি নাহে। সেইকাৰণে মই আজিৰ দিনত আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ বা এটা মেছেজ দিব বিচাৰিছোঁ যে যোৱা টাইম যিহেতু আমাৰ ঘূৰি নাহে, আৰু সেই যোৱা টাইমত বা যোৱা সময়খিনিত আমি যি কৰিলোঁ, যি ভুল কৰিলোঁ, যি বেয়া কৰিলোঁ, যি ভাল কৰিলোঁ, অ'কে, সেইখিনি আকৌ আমি ঘূৰাই আনিব নোৱাৰিম, আৰু সেই বেয়াটো আমি কেতিয়াও কি ৰিপে কৰিব নোৱাৰিম। গতিকে মই ভাবোঁ যে বেয়া বা যিখিনি দুখদায়ক বা বেদনাদায়ক, সেইখিনি আজি আমি কি কৰিম, পাহৰি যাম, যে সেইবিলাক কথা আমাৰ নাই। টাইম গন
all bad things gone. Time gone, all bad things, all bad thinking gone. অৰ্থাৎ সময় গুচি গ'ল, সকলো বেয়া বস্তু গুচি গ'ল, সকলো বেয়া চিন্তা আমাৰ গুচি গ'ল, সকলো দুখ বেদনা আমাৰ কি হ'ল গুচি গ'ল। সো আজিৰ দিনত মই এই মুহূৰ্তত কি কৰিব পাৰোঁ সেই কথাটো মই চিন্তা কৰিম। বিশেষকৈ মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কম যে তোমালোকে আজিৰ পৰা এটা প্ৰতিশ্ৰুতি বা পণ লোৱা, প্ৰতিজ্ঞা কৰা, নিজে নিজে প্ৰতিজ্ঞা কৰা, মানুহক জনাই প্ৰতিজ্ঞা কৰিব নালাগে। আৰু ওথ লোৱা অৰ্থাৎ শপত লোৱা, আৰু শপতটো সদায় কি তেওঁৰ ওচৰত, তেওঁৰ লগত কৰিব লাগে। অৰ্থাৎ যিজন সৃষ্টিকৰ্তা আছে আমাৰ মহান আল্লাহ তাবাৰক তাআলা, তেওঁৰ লগত তুমি প্ৰতিশ্ৰুতি বা প্ৰতিজ্ঞাবদ্ধ হোৱা, বা আমি হওঁ যে মোৰ জীৱনৰ যিখিনি সময় গ'ল ভালে বেয়াই গুচি গৈছে যাক, কিন্তু সন্মুখত থকা সময় বা বৰ্তমান সময়খিনি কিন্তু মই কিন্তু অপচয় নকৰোঁ। আই নেভাৰ ৱেষ্ট মাই টাইম ইন ভেইন। মই কেতিয়াও মোৰ সময়খিনি অবাবত নষ্ট নকৰোঁ। কাৰণ সময়ৰ যেতিয়া সৎব্যৱহাৰ হ'ব তেতিয়া আমাৰ জীৱনত সৎ কাম বাঢ়িব। সময়ৰ যেতিয়া সৎব্যৱহাৰ হ'ব তেতিয়া আমাৰ জীৱনত কি হ'ব, সৎ কাম বাঢ়িব, আমাৰ জীৱনৰ উন্নতি হ'ব। এতিয়া সেইকাৰণে মই কৈছোঁ যে টাইম ইজ প্ৰাইচলেছ, টাইম ইজ প্ৰেচিয়াছ। টাইম মূল্যৱান। মূল্যৱান এইকাৰণে যে ই এনেকুৱা যে ইয়াৰ প্ৰতিটো মুহূৰ্তই আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, হয়নে নহয়? আৰু অমূল্য এইকাৰণেই যে ইয়াক মূল্য দি কিনিব নোৱাৰি। গোটেই পৃথিৱীখন যদি আমি সময়ক দি দিওঁ যে সেই সময় আপোনাক বা তোমাক গোটেই পৃথিৱীখন দি দিলোঁ, আৰু ইয়াৰ পৰিৱৰ্তে মোৰ মাত্ৰ তুমি 5 ছেকেণ্ড বা 1 মিনিট সময় দি দিয়া, ওলোটাই, কেতিয়াও নহ'ব, কেতিয়াও নহ'ব। আৰু সেইকাৰণে আমি ভবা দৰকাৰ, আমি ৰিয়েলাইজ কৰা দৰকাৰ যে আমি যে প্ৰত্যেকটো দিন পাৰ কৰি আছোঁ, এই প্ৰত্যেকটো দিনত আমি কলৈ গৈ আছোঁ, আমাৰ যাত্ৰা কোনফালে গৈ আছে, যে আমাৰ আয়ু কম হোৱাৰ যাত্ৰাত আমি আগবাঢ়ি গৈ আছোঁ। চ' আমাৰ যিটো সময়ৰ আহ্বানত আমি যিটো কি কৰিছোঁ, সময়ৰ লগত আমি যিটো খোজ দিছোঁ, সেই খোজটোত আমি কিন্তু এচেণ্ডিং অৰ্ডাৰত যাব পৰা নাই, অৰ্থাৎ ওপৰৰ ফালে যাব পৰা নাই। অ'কে, সেই আমি সময়ৰ সৈতে সদায় কি কৰিছোঁ, ডিচেণ্ডিং অৰ্ডাৰ, অৰ্থাৎ নিম্নগামী হৈ আছোঁ, তলফালেহে গৈ আছোঁ। কিহৰ কাৰণে? সময় বেছিকৈ পাৰ হৈ গৈ আছে, তো মোৰ বা আমাৰ আয়ুস বেছিকৈ কমি আছে। সময় বেছিকৈ পাৰ হৈ গৈ আছে, তো মই মৃত্যুৰ ফালে মই বেছিকৈ আগবাঢ়ি গৈ আছোঁ, হয়নে নহয়? গতিকে এনেকুৱা বহুত পৃথিৱীত বস্তু আছে যি বস্তুৰ কি হয়, মানে গতিটো একেমুখী হয়, একেমুখী হয়। যেনেকৈ আমি ক'ৰবাত স্কুটাৰ, বাইক বা গাড়ীৰে ক'ৰবাত আমি যাত্ৰা কৰি আছোঁ, তাতে বাইকখন বা গাড়ীখন মই কম স্পীডত চলাইছোঁ, চ' বেছি সময়ত আমি কি পাম, বেছি সময় লাগিব আমাৰ গন্তব্যস্থান পাবলৈ। কিন্তু স্পীডত চলাম তো কম সময়ত পাম। গতিকে এইবিলাক কি অগ্ৰগতি বা সময়ৰ লগত বা আমাৰ যি গন্তব্যস্থানৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কত পজিটিভ হিচাপে গৈ থাকে। এইটো এটা পজিটিভ ট্ৰেণ্ড হয়। অ'কে, মই বেছিকৈ কিতাপ পঢ়িছোঁ, চ' সোনকালে মই বেছিকৈ কি পাম, জ্ঞান পাম। সোনকালে মই বেছিকৈ পাঠৰ বস্তুবিলাক বেছিকৈ মুখস্থ কৰিব পাৰোঁ, হয়নে নহয়? কিন্তু সময়ৰ গতিটোত কিন্তু আমি সদায় ওলোটা মাৰি আছোঁ। সময়ৰ গতিৰ ক্ষেত্ৰত কিন্তু আমি ওলোটা মাৰি আছোঁ। সময় আগবাঢ়ি গৈ আছে, মই কিন্তু পিছফালে গৈ আছোঁ, পিছফাল মানে কি, সময় যিমানে বাঢ়ি গৈ আছে সিমানে মই মৃত্যুৰ দুৱাৰদলিৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু সেই মৃত্যু বা এই শেষ নিশ্বাসটো পৃথিৱীৰ পৰা মই কেতিয়া ল'ম, সেইটো কথা কিন্তু মোৰ কাৰণে আননোন, অৰ্থাৎ আমি কোনেও নাজানো। Nobody knows when he will meet his end. বহুত দুখদায়ক কথা।
আমি ইমান বুদ্ধিয়ক, আমি ইমান পৰিশ্ৰমী, আমি ইমান বিজ্ঞানৰ লগত জড়িত হৈ আমি পৃথিৱীখনক কিমান পৰিৱৰ্তন কৰি দিছোঁ। কিন্তু দুখৰ বিষয় যে আমি কোনো চাইণ্টিষ্টে, হয়নে নহয়, কোনো ব্যক্তিয়ে আমি ক'ব নোৱাৰোঁ যে মই কোন সময়ত ইয়াৰ পৰা বিদায় ল'ম, এই পৃথিৱীৰ পৰা মোৰ কোন সময়ত মই বিদায় আছে, কোন মুহূৰ্তত মই গুচি যাম। চাওক, সময় সদায় আগফালে যাই থাকে। সেইকাৰণে কোৱা হয় সময়ৰ টিকনিডাল আগফালে, আৰু সময়ৰ সৈতে আমাৰ যিটো টিকনি সেইটো কিন্তু পিছফালে। সময়ৰ লগত আমাৰ কি হয়, শাৰীৰিক গঠন, অৱয়ব এইবিলাক বৃদ্ধি হয় সঁচা, লগত কিন্তু বয়সটো বাঢ়ি যায়। বয়স মানে সময়, এজ মিনছ টাইম, এটা পিৰিয়ড, আৰু এটা নিৰ্দিষ্ট পিৰিয়ড মই এই পৃথিৱীৰ বুকুত থাকিম। কিন্তু সেই নিৰ্দিষ্ট পিৰিয়ড কোন মুহূৰ্তত শেষ হৈ যাব, ইট ইজ কোৱাইট আনন'ন। কিমান আচৰিত কথা আৰু ভয় লগা কথা যে সেই নিৰ্দিষ্ট পিৰিয়ড, যি মুহূৰ্তত মই দুনিয়াৰ পৰা গুচি যাব লাগিব, সেই মুহূৰ্তটো কিন্তু মই নাজানো। মই নহয়, মইতো সাধাৰণ মানুহ, মোৰ নাম ৰফিকুল ইছলাম, একো নাজানো। মোতকৈ যিবিলাক ডাঙৰ মহান মানুহ, আইনষ্টাইনৰ নিচিনা মানুহ, APJ আব্দুল কালামৰ নিচিনা মানুহ, গেলিলিওৰ নিচিনা মানুহ, গোটেই পৃথিৱী ধ্বংস কৰাৰ কাৰণে এটম বম সৃষ্টি কৰা মানুহ, অ'কে, গোটেই আকাশ মাৰ্গেৰে ঘূৰি ফুৰাৰ কাৰণে এৰোপ্লেন আৱিষ্কাৰ কৰা মানুহ, গোটেই পৃথিৱীৰ ভ্ৰমণ কৰাৰ কাৰণে যি আমাৰ দামী দামী বা দ্ৰুতগামী বাহনসমূহ, সেই সৃষ্টিকৰ্তাসকলেও কিন্তু নাজানে when my end will come, when my end will come, মোৰ শেষ কেতিয়া আহিব। তো চাওক, তেতিয়াহ'লে সময়ৰ লগত আমি পাৰিছোঁ নেকি? পৰা নাই, আৰু কেতিয়াও নোৱাৰিম, আৰু সময় কেতিয়াও কিনিব নোৱাৰিম। ই অমূল্য সম্পদ হয়। আৰু মোৰ জীৱনৰ নিশ্চয়তা কিমানখিনি? মোৰ জীৱনৰ নিশ্চয়তা, হোৱাট ইজ দ্য চাৰ্টেইনটি, হাউ মাছ চাৰ্টেইনটি ইজ ইন মাই লাইফ। মোৰ জীৱনত কিমান পৰিমাণৰ চাৰ্টেইনটি, নিশ্চয়তা আছে? নবডি কেন চে। যদি ক'ব পাৰিলেহেঁতেন, তে ভাৰতৰ বিখ্যাত বৈজ্ঞানিক APJ আব্দুল কালামে এৰোপ্লেন ভাড়া কৰি আহি মেঘালয়ত শেষ নিশ্বাস ত্যাগ কৰিবলৈ নাহিলেহেঁতেন। তেখেতে ইমান জনা মানুহ, বৈজ্ঞানিক, আৰু সেই দিনটোত, এই মুহূৰ্তত এনেকুৱা এটা ঘটনা হ'ব, তে ঘৰত আৰামেৰে সৈতে নিজৰ আত্মীয় স্বজনৰ মাজত তেওঁ সেই কামটো কৰিব পাৰিলেহেঁতেন, অৰ্থাৎ শেষ নিশ্বাস ত্যাগ কৰিব পাৰিলেহেঁতেন। কিন্তু নাই, ইভেন যি মুহূৰ্তত তেওঁ গুচি যাব, সেই মুহূৰ্তও তেওঁ নাজানে। জানিলে অলপ ৰেষ্টত থাকি হ'ব, মোৰতো এতিয়া কামে নাই, মই গুচি যাম, মই অলপ ৰেষ্টত থাকি মই গুচি যাব বিচাৰিছোঁ। অ'কে, নাই, লেকচাৰ দি থাকোঁতে ঢলি পৰি গৈছে। লেকচাৰ দি আছে, ভাষণ দি আছে, স্পীচ দি আছে, আৰু স্পীচ দি থাকোঁতে তেওঁৰ সময় শেষ হৈ গ'ল। স্পীচৰ সময় শেষ হোৱা নাই, আৰু বহুত কথা ক'লেহেঁতেন তেখেতে। ভাষণৰ সময় শেষ হোৱা নাছিল, আৰু বহুত কম বুলি তেখেতে আহিছিল। নহ'লে মেঘালয়ত বা শ্বিলঙত আহি তেওঁ অলপ কথা ক'ব নেকি? বহুত কথা তেওঁ জানে, আৰু বহুত কথা ভাবি আহিছিল যে মই এই কথাবিলাক তাতে যাই ক'ম, মানুহৰ উপকাৰত অহাৰ কাৰণে। কিন্তু সৃষ্টিকৰ্তাই ক'বলৈ দিয়া নাই যে তোমাৰ সময় লৈ আহিছা, কিন্তু সেই সময় মোৰ হাতত। সৃষ্টিকৰ্তাই কৈ আছে, সেই সময় মোৰ হাতত। তোমাৰ লেকচাৰৰ সময় যিমান আছে, কিন্তু মই তোমাক দুনিয়াত থকাৰ কাৰণে সিমান সময় মই দিব নোৱাৰোঁ। লগে লগে হুকুম আহিছে, যমৰাজ, যমদূত বা আজৰাইল আহি গৈছে, থিয় হৈ থকা মানুহ ঢলি পৰিছে, লগালগ কি তেখেত দুনিয়াৰ পৰা বিদায় লৈছে, শেষ নিশ্বাস ত্যাগ কৰিছে। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শ্ৰোতা, লগতে ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ্ছসকল, আজিৰ এই পবিত্ৰ দিনত, আজিৰ এই বছৰৰ প্ৰথম দিনত মই আপোনালোকলৈ এইখিনি কথাই আহ্বান কৰিব বিচাৰিছোঁ যে সময় আমি কেতিয়াও অপচয় নকৰোঁ। কাৰণ মোৰ জীৱনৰ সময় কিমানখিনি আছে
মই নাজানো। মোৰ জীৱনৰ সময় যদি মই 60 বছৰ 80 বছৰ 100 বছৰ যদি জানিলোহেঁতেন, তেতিয়াহ'লে সময়খিনি মই ভাগ ভাগ কৰি এটা নিশ্চয় প্লেনিং কৰি মই কিবা কৰিলোহেঁতেন। 80 বছৰলৈকে এখন সময় তালিকা বনাই, ৰুটিন বনাই, প্ৰগ্ৰেম বনাই গোটেইখিনি কৰিব পাৰিলোহেঁতেন। কিন্তু কোনোবাই বনাব পাৰিব, কিন্তু সিমানলৈকে যাব পাৰিব নে নোৱাৰিব? নবডি ক্যান সে, কোনেও ক'ব নোৱাৰে। এইটো সম্ভৱে নহয়। আৰু এই ক্ষমতাটো মানুহক আল্লাহ তবাৰক তাআলাই দিয়া নাই। আৰু দিয়া নাই কাৰণে মানুহে ক'ব নোৱাৰে। আৰু পৃথিৱীৰ কোনো বস্তুৱেও নাজানে আৰু ক'ব নোৱাৰি। সেইকাৰণে মই ক'ব বিচাৰোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ, যে যি সময় গ'ল সেই সময় আমি পাহৰি যাওঁ। সন্মুখত যি সময় আছে বা বৰ্তমান সময়খিনিক আমি কি কৰিব পাৰোঁ, যে বৰ্তমান সময়খিনি যাতে কোনোপধ্যেই অপচয় নহয়, তাৰ কাৰণে আমি সাজু হৈ যাওঁ। গতিকে সন্মুখত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সন্মুখত HSLC পৰীক্ষা আছে, সন্মুখত HS পৰীক্ষা আছে। আকৌ HS পৰীক্ষাৰ্থীৰ কিছুমান ষ্টুডেণ্টে বা বহুত ষ্টুডেণ্টে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান শাখাত পঢ়ি আছে। তেওঁলোকৰ কাৰণে আৰু বহুত বাৰ্ডেন। তেওঁলোকৰ সন্মুখত এটা সপোন ভাহি আছে যে পৰীক্ষা শেষ কৰিম, তাৰপিছত মানে নিটত বহিম, নিটৰ টেষ্ট দিম, এপিয়াৰ হ'ম, জীৱনত ডক্টৰ হ'ম, কোনোবাই ইঞ্জিনিয়াৰ হ'ব, কোনোবাই বৈজ্ঞানিক হ'ব, এনেকুৱা আশা পুহি আছোঁ। আৰু সেই আশা যেতিয়া পুহি থাকিম, পৰীক্ষাত ভাল ৰিজাল্ট কৰিম, তেতিয়াহ'লে কি কৰিব লাগিব? সময়ৰ গতিৰ সৈতে দৌৰি দৌৰি যাব লাগিব। সময় যেনেকৈ দৌৰি দৌৰি গৈছে, গতিকে সময় আগফালে যায়, আমিও আগফালে যাম। যদিও সময়ৰ গতিত আমাৰ বয়স, আমাৰ জীৱন পিছফালে গৈ আছে, অৰ্থাৎ মই যেতিয়া 60 বছৰ জীয়াই থাকিম বুলি ভাবি লৈছোঁ, সেইটো মালিকে জানে। 1 ছেকেণ্ড গৈ আছে মানে 60 - 1 ছেকেণ্ড, 60 - 1 ডে, 60 - 1 ইয়াৰ। গতিকে সময় আগফালে, আমি কিন্তু পিছফালে। গতিকে মোৰ শ্ৰদ্ধাৰ শ্ৰোতাসকল, কিমান ডাঙৰ কথা। গতিকে আজিৰ পৰা এই কথাখিনি ৰিয়েলাইজ কৰিম। আৰু সেই ৰিয়েলাইজেশ্যনৰ কাৰণে মই এটা বিশেষ মেছেজ দিয়াৰ কাৰণে আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। মই আজি গ্ৰামাৰৰ ভিডিঅ' আপোনালোকক দিয়া নাই। এইটোৱে দিব বিচাৰিছোঁ যে সময় আহিব, সময় যাব, মানুহ আহিব, মানুহ যাব। কিন্তু মই মানুহ হৈছোঁ নে হোৱা নাই, সেই কথাটো মোৰ বৰ্তমান যি সমাজখনত বসবাস কৰিছোঁ, সেই সমাজৰ মানুহে মোক ক'ব। মই গুচি যোৱাৰ পিছত মোৰ পিছৰ প্ৰজন্মই মই মানুহ হিচাপে আছিলোঁ নে নাই, সেই কথাটো তেওঁলোকে ক'ব। যদি ক'ব বিচাৰে বা ক'ব বিচৰাৰ কাৰণে আমি ভাবোঁ যে মই পৃথিৱীত এটা মানুহ হিচাপে নাম ৰাখি থৈ যাম, তেতিয়াহ'লে সময়ৰ কিন্তু সৎব্যৱহাৰ কৰিবই লাগিব। অপব্যৱহাৰ আমি কেতিয়াও কৰিব নোৱাৰিম। আৰু সেইকাৰণে মই পোনপটীয়াকৈ যদি ক'ব বিচাৰোঁ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক যদি পোনপটীয়াকৈ ক'ব বিচাৰোঁ, তেতিয়াহ'লে এটাই কথা ক'ব লাগিব যে বৰ্তমান যুগৰ এটা ডাঙৰ ব্যাধি, এটা বেমাৰ, সেই বেমাৰটো কিন্তু বেছিভাগ মানুহৰ গাত, বিশেষকৈ ছাত্ৰ সমাজক কিন্তু ঘূণীয়া কৰি আছে। সেই বেমাৰ হ'ল দ্য মিছ ইউজ অফ মোবাইল ফোন। মই ইউজ বুলি কোৱা নাই, কাৰণ ইউজ কৰিলেতো ভালে। ইউজ গিভছ আছ বেনিফিট। যিকোনো বস্তুৰ ভাল ইউজ, যেনেকৈ পাকঘৰত থকা বঠিটো, ভয় লগা বস্তু। যদি ভৰিত লাগি যায়, ভৰি কাটি যাব, কিন্তু তাৰপিছতো আমি পাকঘৰত তাক যতন কৰি ৰাখোঁ। পিঁয়াজ কাটোতে যদি বা চব্জি কাটোতে যদি অলপ ইফাল সিফাল হয়, অন্যমনস্ক হৈ যাওঁ, হাতৰ আঙুলি কাটি যাব। কিন্তু বঠিটো উপকাৰী, বঠিটো উপকাৰী। আৰু সেইটো ব্যৱহাৰ কৰাৰ কাৰণে সেইকাৰণে সাৱধান হ'ব লাগিব। পাকঘৰৰ বঠিটো, পাকঘৰৰ চাকুটো বা নাইফটো, সৰু চুৰি, ফল মূল কাটোতে আমাৰ বহুত উপকাৰী। ফল মূল নহ'লে কাটিব নোৱাৰিম। আলহী বিলহী আহিলে তেওঁলোকক দিব নোৱাৰোঁ আমি ভালকৈ ধুনীয়াকৈ সজাই পৰাই।
উইদাউট এ নাইফ, কিন্তু তাক ব্যৱহাৰ কিন্তু কৰিব লাগিব সাৱধানেৰে, উইথ আটমষ্ট কশ্যন। ঠিক আমাৰ হাতত থকা মোবাইলটো ইমানেই ভাল, তাৰ যদি গুণ বৰ্ণনা কৰিবলৈ দিয়া যায়, হোৱাট আৰ দ্য কোৱালিটিজ অফ অৰ বেনিফিটছ অফ মোবাইল ফোন, তেতিয়াহ'লে আপুনি বা মই কৈ শেষ কৰিব নোৱাৰিম। আজিৰ দিনত ইমান পাৱাৰফুল, মইতো ভাবোঁ এই মোবাইল ফোন ইজ মোৰ পাৱাৰফুল দেন এন এটম বম। কাৰণ এটম বম এটাই এটা নিৰ্দিষ্ট এৰিয়া কাভাৰ কৰি ধ্বংস কৰিব পাৰে, কিন্তু মোবাইল ফোন এটাই গোটেই ৱৰ্ল্ডৰ মানুহক উপকাৰ দিব পাৰে। আৰু কেনেকৈ দিব পাৰে? মই আজি ইয়াতে মোৰ মোবাইলত 10টা অংকৰ নম্বৰ ডাইল কৰিম, সেই মোবাইলৰ সেই 10টা অংকৰ ডাইল কিন্তু মোৰ মোবাইলত কৰিছোঁ, কিন্তু আমেৰিকাত থকা মোৰ এজন বন্ধুৰ মোবাইলত তাত ৰিং কৰিম। চাওক, কিন্তু মই যদি ইয়াতে এটা এটম বম পেলাই দিওঁ, ইয়াৰে মানুহে ধ্বংস হ'ব বা ইয়াৰ জেগাখিনি ধ্বংস হৈ যাব, আমেৰিকা ধ্বংস হৈ নাযায়। তে কিমান ভাল বস্তু। আমেৰিকাত থকা মোৰ বন্ধু, আমেৰিকাত থকা মোৰ বা দূৰ দূৰণিত পৃথিৱীৰ বিভিন্ন দূৰ দূৰণিত থকা বন্ধু বা মোৰ সম্পৰ্কীয় মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰিছোঁ, সম্বন্ধ ৰক্ষা কৰিব পাৰিছোঁ, ভাল বেয়া খবৰ ল'ব পাৰিছোঁ। আজি মোক যেনেকৈ ভিডিঅ'টোত দেখা পাব, তেওঁৰ লগত ভিডিঅ' কনফাৰেঞ্চ কৰিব পাৰিছোঁ, শিক্ষামূলক কথা আলোচনা কৰিব পাৰিছোঁ, বহুত চেমিনাৰ অনলাইনত আমি এটেণ্ড কৰিব পাৰোঁ, বহুত কিতাপ আমি গুগলত চাৰ্চ কৰিলে পাই যাওঁ। হাজাৰ হাজাৰ টকা দি কিতাপ কিনিব লাগে, কিন্তু সেই কিতাপ কিন্তু মই যদি গুগলত চাৰ্চ কৰোঁ, হাজাৰ হাজাৰ কিতাপ মই বিনা পইচাত, অকল নেট পেকটো থাকিলেই মই গোটেইখিনি কাম মোৰ মোবাইলৰ দ্বাৰা হৈ যাব। চ' হাউ কেন উই চে ডেট এ মোবাইল ফোন ইজ এ বেড থিং? আমি কেনেকৈ ক'ম যে মোবাইল ফোন এটা বেয়া বস্তু? সম্পূৰ্ণভাৱেই ই ভাল বস্তু, পাৰফেক্টলি গুড এণ্ড বেনিফিচিয়েল টু এভৰিৱান, পাৰফেক্টলি গুড এণ্ড বেনিফিচিয়েল টু এভৰিৱান, অৰ্থাৎ সম্পূৰ্ণভাৱে ভাল আৰু উপকাৰী প্ৰত্যেকজন মানুহৰ কাৰণে। কিন্তু ইয়াক আজি আমি বেমাৰৰ কাৰক হিচাপে ব্যৱহাৰ কৰিছোঁ। দুখৰ কথা, ইয়াক আজি আমি কি কৰিছোঁ? বেমাৰৰ কাৰক, ওৱান অফ দ্য ৰিজনছ অফ ডিজিজ। আমি বহুত ছাত্ৰ ছাত্ৰী এডিক্টেড হৈ গ'লোঁ, ফিল্ডত ক্ৰিকেট খেলা বাদ দি মোবাইলত খেলিবলৈ আৰম্ভ কৰিলোঁ, হয়নে নহয়? যাৰ কাৰণে শাৰীৰিক অৱস্থাৰ উন্নতি ঘটিব লাগিছিল, যাই শাৰীৰিক অৱনতি ঘটিল। নে মোৰ চুলি কাটাৰ সময় আছে, নে মই চাফ চিকুণ হৈ গা ধোৱাৰ সময় আছে, বিছনাৰ চুকত, ঘৰৰ বিছনাৰ চুকত বহি সদায় মাৰি আছোঁ মোবাইল, অৰ্থাৎ গেম খেলিছোঁ, গেমত এডিক্টেড হৈছোঁ, কিছুমান বেয়া বেয়া ভিডিঅ' চোৱাত এডিক্টেড হৈছোঁ। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুত দুখ লগা কথা যে আমাৰ জীৱন ইমান, সময় যেনেকৈ অমূল্য, আমাৰ জীৱনো অমূল্য, আৰু আমাৰ জীৱনৰ স্থায়িত্ব কিমান। মই কথাখিনি আপোনালোকক বুজাই দিছোঁ যে 1 ছেকেণ্ড কোনোবাই গেৰাণ্টি দি ক'ব নোৱাৰে যে মই আজি আপোনাক এইটো কথা কৈছোঁ, মই যে কালি মই আহিমেই, যদি কোনোবাই কৈছে কালি মই আহিমেই, যদি গেৰাণ্টি দি কৈছে, তেওঁৰ কিন্তু ইমান জ্ঞান নাই। কিয়? কালি তেওঁ আহিমেই এই কথাটো তেওঁ ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? যে 1 ছেকেণ্ড পিছত বা 2 ছেকেণ্ড পিছত তেওঁৰ কি হ'ব সেই কথাটো তেওঁ নিজেই নাজানে। গতিকে 1 দিনৰ গেৰাণ্টি, এসপ্তাহৰ গেৰাণ্টি, এবছৰৰ গেৰাণ্টি তেওঁ কেনেকৈ ল'ব? তাৰমানে তেওঁৰ সেই বিশ্বাসটোৱেই নাই যে মোৰ জীৱনৰ কোনো স্থায়িত্ব নাই। গতিকে কালি মই আহিমেই, কালি দিমেই, এনেকুৱা কথা নহয়। কালি যদি মোক মালিকে আহিব দিয়ে, মই আহিম। কালি যদি ইয়াতে এইটো কাম কৰিব পাৰোঁ, মই চেষ্টা কৰিম। সেইকাৰণে আমি আমাৰ কথাবিলাকৰ মাজত কি কওঁ? ইনশাআল্লাহ মই যাম, ইনশাআল্লাহ আহিম, এইবিলাক কথা আমি ইউজ কৰোঁ। এইকাৰণে কওঁ যে মহান আল্লাহ তাবাৰাক তাআলাই যদি মোক ইচ্ছা কৰে, যদি মোক ভালে ভালে ৰাখে, মই কামটো কৰিব পাৰিম। আৰু সেইটোৱে হ'ল ইনশাআল্লাহৰ অৰ্থ। আৰু তেওঁৰ ওপৰতে আমাৰ গোটেইখিনি। ইয়াতে আমাৰ কোনো বিজ্ঞান নাই যে বিজ্ঞানে মোক বচাব, ইয়াত আমাৰ কোনো মোবাইল ফোন নাই যে মোবাইলে মোক বচাই দিব, ইয়াত কোনো এটা হাথিয়াৰ নাই, এনেকুৱা কোনো হাথিয়াৰ নাই পৃথিৱীৰ বুকুত যি হাথিয়াৰে মোৰ আয়ুস বৃদ্ধি কৰিব পাৰিব। ডক্টৰে মোক আয়ুস বৃদ্ধি কৰিব নোৱাৰে। ডক্টৰে মোৰ বেমাৰ ভাল কৰি দি মোৰ যিকেইদিন আয়ুস আছে
সেই আয়ুস থকা দিনকেইটা মোক আৰামত ৰাখিব পাৰে ট্ৰিটমেণ্টৰ জৰিয়তে। কাৰণ মোৰ ক'ৰবাত কিবা কিবি বেয়া হৈছে, সেইটো কাটি উলিয়াই দিলে, চ' সেই বেয়াটো গুচি গ'ল। কিন্তু মোৰতো মৃত্যু হ'বই, মই যাবই লাগিব। কাৰণ দ্য ডক্টৰ হিমছেল্ফ উইল ডাই, আৰু এভৰি ডক্টৰ ডাইজ। যদি সেইটো পাৰিলেহেঁতেন তেওঁ আয়ুস বৃদ্ধি কৰিব, ডক্টৰৰ ষ্ট্ৰক নহ'লহেঁতেন, ডক্টৰ বেমাৰী নহ'লহেঁতেন, ডক্টৰ নমৰিলেহেঁতেন। গতিকে সেইটো আল্টিমেট কথা। সেই ৰাস্তাত আমি সকলোৱে যাব লাগিব। আৰু কোনদিনা যাম, কোন মুহূৰ্তত যাম, নবডি কেন চে, ন' চাইণ্টিষ্ট কেন চে। অলৰেডি ডিছকাছড বহুতখিনি ইয়াৰে বিষয়ে মই আলোচনা কৰিলোঁ। সেইকাৰণে মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি ক'ম যে আমাৰ জীৱনৰ সময়, যি অমূল্য সময়, এই সময় যাতে আমি মোবাইল চাই বা অন্যান্য বেয়া কাম কৰি যাতে সময় নষ্ট নকৰোঁ। নষ্ট নকৰি যাতে আমি আমাৰ যিটো প্ৰধান কাম, অধ্যয়নত আমি বেছিকৈ খৰচ কৰোঁ। কাৰণ অধ্যয়ন কৰিম তো জ্ঞান পাম, অধ্যয়ন কৰিম তো জ্ঞান পাম। লগতে মৰেল কেৰেক্টাৰ, মোবাইলে আমাৰ মৰেল কেৰেক্টাৰো নষ্ট কৰি আছে। নৈতিক চৰিত্ৰ যাতে স্খলন নহয়, সেই কথাটো আমি সদায় গুৰুত্ব দিম। কাৰণ মোৰ লিখা পঢ়া থাকি মই এজন উচ্চ শিক্ষিত হ'ম, কিন্তু মোৰ নৈতিকতা যেতিয়া নাথাকিব, সমাজত কিন্তু মই মানুহ হিচাপে স্বীকৃতি নাপাম। I will not get recognition as a man in the human society. সেইটো এটা লক্ষণীয় কথা। গতিকে সময় লগতে মৰেল কেৰেক্টাৰ, সময়ৰ মূল্য বুজি মৰেল কেৰেক্টাৰটো আমি ঠিকে ৰাখি আমি এই সময়ৰ লগত আগবাঢ়ি যায় একোজন ভাল মানুহ বা মানুহ বুলি ক'লে আৰু ভাল বুলি কোৱাৰ কথা নাই। কাৰণ মানুহ যিহেতু শ্ৰেষ্ঠ জীৱ, ভাল মানুহক শ্ৰেষ্ঠ জীৱ বুলি কোৱা নাই, মানুহেই শ্ৰেষ্ঠ জীৱ। গতিকে ভাল মানুহ এজন প্ৰতিষ্ঠিত হৈ আমি যাতে সমাজখনৰ, আমি যাতে দেশৰ, আজি যাতে মই বা আমি আমাৰ আত্মীয় স্বজনৰ প্ৰত্যেকৰ লগত এটা সুসম্পৰ্ক ৰাখি আমি বৈজ্ঞানিক দিশত আগবাঢ়ি গৈ আমি সমাজখনক কিবা এটা দি যাতে আমি উন্নত মানৰ এখন সমাজ ব্যৱস্থা সৃষ্টি কৰিব পাৰোঁ। তাৰ কাৰণে আমি সদায় চেষ্টা কৰিম। আৰু সেইকাৰণে আজিৰ এই নতুন বছৰৰ প্ৰথম দিনাখন আপোনালোকক মই এই মেছেজটো দিলোঁ। কথাখিনি যদি ভাল লগা হৈছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু ধৈৰ্য সহকাৰে অলপ চাব, শুনিব, কমেণ্ট দিব, যাতে আৰু এনেকুৱা যদি ভাল কথা মই আপোনালোকৰ কাৰণে আপলোড দিব পাৰোঁ। চ' এইখিনি কৈ মোৰ কথাৰ মাজত যদি কিবা ভুল ত্ৰুটি হৈছে, আৰু কাৰোবাৰ হয়তো কোনোবা চেণ্টিমেণ্টতো মোৰ কথাৰ কিবা লাগি যাব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি আজিৰ এই সৰু মেছেজটো এইখিনিতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।